ইহঁতেও আহিম বুলি ইমান দেৰি কৰিছে এতিয়ালৈকেচোন পোৱাহিয়ে নাই বতৰটো তাকে আজি ইমান ডাৱৰীয়া কৰিছে যেন সন্ধিয়াই হ'ব হ'ল তেনেকুৱা লাগিছে ইমান দেৰি পোৱাহি নাই অকণমান চাই আহোঁগৈ ৰান্ধিবা দেখিছনে সেই মাহীৰ ঘৰলৈ আহিম বুলি খবৰটো দিবলৈ পালোঁহে দেখিছনে বোৱাৰী এজনী মাকৰ ঘৰ পালেগৈ মাকৰ গা ভাল নাই বুলি সেইবোৰ কথাই মোৰ ভাল নালাগে গম পাওঁনে কিবা এতিয়া সেয়া আহিলোঁ কেনেকৈ মেক্সিটো পিন্ধি চিক চাককৈ ঘূৰি ফুৰিছে মই আকৌ তেনেকুৱাবোৰ দেখিলে বৰ বেয়া পাওঁ মাহী তুমি তেনেকৈ কৈ নাথাকিবাচোন পিছত যদি আমাৰ ভাইটিয়ে বিয়া পাতে তুমি তেনেকৈ ক'বা নেকি এদিনলৈ আহি পানি তুমি তেনেকৈ কৈ নাথাকিবাচোন মাহীয়ে বেয়া নাপায় তেনেকৈ মাহীয়ে ভাল পায় সেইটো কথা নহয় বোৱাৰী অকল বোৱাৰীৰ দৰে হ'ব লাগে অকল চিক চাককৈ ইফালে যাব সিফালে যাব তেতিয়াহ'লে বিয়া হৈছিলে কি কৰিবলৈ ঘৰতে থাকিব লাগিছিলে আকৌ এদিন ঘৰলৈ যাব এদিন সেই ইয়াত থাকিব সেই তেনেকৈ হ'লে মই নহয় দেই তেনেকৈ মই ভাল নাপাওঁ মা এনেকৈ হ'লে তুমি বোৱাৰীৰ লগত পিছ দিব নোৱাৰিবা আকৌ পিছত কেলৈ নোৱাৰিম আমি দেখা নাই কেনেকৈ চব কথা মানি চলিছিলোঁ কেলৈ নোৱাৰিম তাইও থাকিব লাগিব তেনেকৈ সেইটো ক'লে নহ'ব নহয় এতিয়া ময়ো প্ৰয়োজন সাপেক্ষে যি টি পিন্ধোঁ সেইটো বুলি মোক শাহুৱেতো একো কোৱা নাই এই তোৰ কথাটো বেলেগ তই হৈছ মোৰ ছোৱালী এই আকৌ বোৱাৰীবোৰে তেনেকুৱাবোৰ পিন্ধি থাকিলে মোৰ কিবা ভাল নালাগে দেই সেইটো কথা নহয় ময়োতো এখন ঘৰৰ বোৱাৰী ইয়াত আকৌ তুমি যি টি কথা কাঢ়ি নাথাকিবা নহ'লে মই তোমাৰ লগত ক'তো নাযাম চব কথাতে তই মাত নেমাতিবি এনেকৈ মাহীয়েতো বোবা হ'লে একো ক'ব নোৱাৰে আকৌ তয়ো এতিয়া মাতিবহি নালাগে ব'ল ইমান দেৰিকৈ ওলাইছহি তহঁতি কি পাতি আহিছ হা মাৰে জীয়ে যেন কোনোদিন কথা পতাহে নাই ঐ ইফালে মই চাই ডিঙি বিষাই গৈছেগৈ ভাত পানী চব ঠাণ্ডা হ'ব হ'ল আৰু এই তোৰ কথাকে পাতি আহিছোঁ সেই বোৱাৰীয়ে চাগে সেই ভাতগাল সিজাই খুৱাব লাগে বুলি আগেয়ে পলালে সদায় বুলিব আহিয়ে থাকে সেইটো কাৰণেহে মাকৰ বেমাৰ বুলি আগতীয়াকৈ গৈছেগৈ মাজনী মানে একদম এই বাইদেউ তেনেকুৱা কথা নকবি পাই সেইটো কথা নহয় মুনু পালিহি ভালনে বৰ ধুনীয়া লাগিছে তোৰ কাপোৰযোৰে পালোহি ভাল লাগিছে নে কাপোৰ বৰ ধুনীয়া লাগিছে ব'ল বহিবি ব'ল মোৰ কথা খাই একদম গুৰুত্বই নিদিলে মোৰ কথা খাই একদম কথা বুলি সিহঁতি গণ্য নকৰে দেখিছনে দুইজনী একদম গুচি গৈছেগৈ এতিয়া তহঁতি বহ মই সেই চাহ অকণমান লৈ আনোগৈ দেই পানী খাবি নি নাই পানীও নাখাওঁ চাহো নাখাওঁ মাহী মই আকৌ ভাত খাই অহা নাই দেই আৰু এই বেগকেইটা লৈ যাচোন ভিতৰত থৈ দিয়াকৈ আৰু মোক ভাতকেইটা দি ল'বা দেই মোৰ বেগটোও লৈ যাওঁ মোৰতো ভিতৰতে সেই থৈ দেগে আৰু ইয়াতে বিস্কুট এটাও সোমাই আছে আৰু এইজনীয়ে ভাত চাহ নাখালে গম পাওঁ নে উলিয়াই মেলি দিছিলোঁ বোলে নাখাওঁ মাহী ঘৰত গৈ চিধা বোলে ভাতহে খাম চাহ তাহ নাখাওঁ আৰু এতিয়া তই ভাত বনাই থৈছ যদি সেই দি দে ভাত খাই লওঁ তেতিয়াহ'লে মই ভাতকে সোনকালে যোগাৰ কৰিম বাৰু ৰহ দেই বাইদেউ তাই ক'ত গ'ল নাই যে সেই ফটো মাৰিবলৈ বুলি কৈছে এহেঁতৰনো কি আৰু ফটো মৰা বাহিৰে আৰুতো একো চিনি নাপায় তহঁতৰ আকৌ সেই বাৰীখনৰ বাগান চাগান দেখিছে যে বোলে ফটো একপি মাৰি আহোঁগৈ ময়ো সেই বাগানখন চাই মেলি এপাক ইয়াতে বহিছোঁহি হেৰি নহয় সেই ভাত পানী হৈছে নে কি মই বা সেই চাহ অকণকে খালোঁ এইজনী আকৌ সেই চাহো নাখায় নহয় দেখিছ নে ফ্ৰেমটো কেনেকুৱা হৈছে ভাত হ'ল যদি সোনকালে দি দে এই হ'ব বেছি শকত হ'লেও বেয়া হ'লেও তিনিবেলা তিনি সাঁজ খাবলৈ কবি পেটটো ভৰাই এই নেখায় এই শকত হ'ম বুলি এইবোৰ সেই কিবা এটা কৰি আছে সেই দিনটোত এবাৰহে খাই গম পাইছ হয় নি আজিকালি আকৌ তই ল'ৰা ছোৱালীবোৰে একো ধৰিব নোৱাৰ নহয় সিহঁতি বৰ বেলেগ কিবা কিবিবোৰ কৰে নহয় সেইবোৰ আমি বুজিয়ে নেপাওঁ তইনো ক'ত পাবি তই আৰু সেই হেবাগী হৈয়ে থাকিলি আৰু সেই বোৱাৰীয়েকে সেই বছৰটোত থাকেহে 12 মাহ তাৱে আকৌ সেই 10 মাহমান সেই বোৱাৰীয়েকক মাকৰ ঘৰলৈকে পঠিয়াই থাক তইনো ক'ত জানিবি ৰহ তইও বুজি পাবি তহঁতৰ মইনাই বিয়া পাতিলে তইও বুজি পাবি বহুত মিলাই মিলি চলিব লাগে গম পাৱনে চব কথাৰে টান মাত দিলে নহ'ব গম পাৱ জানো পাই মই আকৌ ইমান বেছিকৈ এৰা ধৰা কৰি ল'ব নোৱাৰোঁ দেই আৰু সেই তহঁতৰ দৰে মূৰত তুলিও নলওঁ গম পাইছনে যি কম মুখৰ আগতে কম আৰু হয় নি মই তোক বুজাব নোৱাৰিছোঁগৈ আৰু গম পাৱনে তোক বুজালেও তই বেয়াহে পাবি আকৌ তই কবি মই তোক ভাল নাপাওঁ বুলি কবি সদায় একেষাৰ কথাই তোৰ আহিলে হ'ব দে সেই ক'লে মানে সেই বেয়া পোৱা মানুহক মই নকওঁ হেৰি নহয় সেই ভাত কিহে বনাইছ আৰু ঢেৰ কিবা কিবি নবনাবি পাই এনেই কঁকাল বিষ শুকাই থাকেতো আৰু কঁকাল বিষে পাব নাই বনোৱা ঢেৰনো কি বনাবি বাৰীত একো শাক পাত নাই এনেই কাটি কঙালি বুলি নকয় গম পাৱনে বাৰীত একো নাই কেৰাহীখনত দি খাবলৈ একো নাই সেই দাইল বনালোঁ সেই মাংস অকণ জুই ওপৰতে বহাই থৈ আহিছোঁ অকণমান জুই কোৱা হেৰি নুমুৱাই পিনি এঙাৰ ওপৰতে অকণমান থাকক ভাল লাগে তেনেকৈ খাই তাৰপৰা সেই বেঙেনা কিনি আনি থোৱা আছিলে সেয়া হেৰি কৰি থৈছোঁ পটককৈ খাবৰ সময়ত গেছটোত হেৰি কৰি দিম ফ্ৰাই কৰি দিম হ'ব সেও ইমানখন নকৰা হ'লেও হয় অকল মাংসই ভাতেই খাব পাৰিলোঁ হয় হ'ব দে সেও মই জানো নহয় ইমান দিনৰ মূৰত আহিছ মই তোক আৰু সেই সুদা ভাজিকণে ভাত খুৱাম নিব ভিনদেউকো লৈ আহিব পাৰিলিহেঁতেনচোন ভিনিয়ে ক'ত আহিব পাৰিব সেই গোহালিটো গোটেইখন সেই ভাঙি চিঙি এদাই হ'ল তেওঁ আকৌ সেই গোহালি কামত লাগি আছে সেইকাৰণে নাযাওঁ বুলি ক'লে আমাৰ দুজনীকে পঠিয়ালে আৰু সেই হ'ব যা তই সেই ভাতকেইটাকে ঠিক কৰগৈ এইজনীও চাগে ভোক লাগিব পাৰে তাই আকৌ সেইটোক নক'ব নহয় লাজতে সেই পিছত মুখে ক'ব ভাতকেইটা ইমান দেৰিকৈ দিলে বুলি সেইকাৰণে ভাতকে যোগাৰ কৰগৈ যা খাই বৈ যি কথা পাতিম আৰু যা
হয় নি হ'ব দে তেন্তে মই সেই ভাতকেইটা বাওঁগৈ হেৰি কি বুলি কয় তই আঢ়ৈ চাউল খাওঁ নহয় খাওঁ অঁ মই সেই আঢ়ৈ চাউলহে বনালোঁ মাজতে আকৌ তই কিবা সেই বেমাৰৰ কাৰণে উখোৱা চাউল খাইছিল নহয় সেইটোকে মোৰ চিন্তাই লাগি আছিলে বোলো আকৌ বনাব লাগিব নি সেই মই ভাতকেইটা বাঢ়ি লওঁগৈ দেই তই তাইক মাতি আনগৈ যা ক'ত আছে মাতি আনগৈ তই বাগানৰ পৰা দেই অঁ হ'ব যাওঁ এজনীকো মাতি আনো ভাতকেইটা খাই লহি ময়ো সিহঁতৰ বাৰীখনত টেঙা চেঙা আছে নি চাই থৈ আহোঁগৈ যাব সময়ত লৈ যাব লাগিব দুটামান ঐ মনু এই ভাত খাব হ'লো আহ বহিয়া অঁ গৈছোঁ ব'লা হে ভাতকেইটা খাওঁ মাক আকৌ হাত ধুবলৈ গ'লে ভাত খাবলৈ ক'লেও গ'লগৈ জানো মায়ে ক'ত গ'লগৈ বাৰীবোৰ চাই ফুৰিছে চাগে অঁ বাইদেউ আহ ভাতকেইটা খাই লহিয়া হাত ধুলি নে কি শুনো ধুলো বাহি তুমি গিলাচ অনা গৈছোঁ হ'ব তই আৰম্ভ কৰা ঐ দেহা তই খা মালৈ ৰৈ থাকিব নালাগে মায়ে পানী আকৌ বাতিত খাই বাতি এটাকে লৈ আহিছোঁ দে মই পানীখন উলিয়াই দিছোঁ দে তহঁতৰ সেই বাৰীখন এপাক ঘূৰিলোগৈ হেও হেৰি নহয় ভণ্টি হ'লেও সেই তই এনেকৈ ভাতকেইটা বাঢ়ি মেলি দিলে ভাল নালাগে গম পাইছনে সেই বোৱাৰীজনী থকা হেঁতেন তাই ভাতকেইটা দিলেহেঁতেন হওক নহওক ওলক এটাও কৰি দিলেহেঁতেন তেতিয়া সেই ভাতকেইটা খাই ভাল লাগিলেহেঁতেন এতিয়া তোৰ হাতে দেখোন আগৰ পৰা খায়েই থাকোঁ এতিয়া আকৌ ভাবিছিলোঁ বোৱাৰী হাতে খামগৈ বুলি সেই তাইও সেই বুদ্ধি বাধা হৈ মাকৰ ঘৰ পালেগৈ হ'ব দে আৰু এতিয়া বাইদেউ এই বুদ্ধি বাধা কৰি নাই যোৱা তাইৰ কথা তেনেকৈ নকবি মাকজনী বয়সীয়াল নাই বেমাৰী হ'লো তাতে আৰু ল'ৰা ছোৱা নাই এই নগৈ পিনি বাবা কোনে চাব কচোন এই যদি নগৈ পিনি ইয়াতে থাকে কোনে চাব সেইকাৰণে মই তাইক সকা বাধা নকৰোঁ তাই এদিন তহঁতৰ ঘৰত থকাকৈ যাম বুলিছে মোক লগ লৈছে সেইকাৰণে তাইৰ কথা নকবি তেনেকৈ বৰ ভাল মোক একো কৰিবলৈ নিদিয়ে তাই ঘৰত থাকিলে গম পাওঁনে আৰু মই এতিয়া একো নবনাই একো জুতি বুদ্ধি নজনা হ'লোঁ আৰু কি হৈছে কি নাই নাজানো আৰু মই সেই বনাই দিছোঁহে তহঁতি আহিবি বুলি হেঁপাহত খাচোন বাৰু কি পাওঁ নাজানো খালি দেই হ'লে মই একদম বহুত দিন নবনাই চব পাহৰিলোঁ কৰা নিচিনা হ'লোঁ নাজানো আৰু পাই তই সেই বোৱাৰীৰ গুণ গাই শুনাইছনে কি এনে আৰু হেৰি নহয় তই ইমানবোৰ নবনোৱাহেঁতেনো হয় হেও তই এখনীয়াকৈ বনাই দিয়াহেঁতেনো খালোহেঁতেন সেই বোৱাৰীয়ে আকৌ 10খন বনাই দিয়াহেঁতেনো খালোহেঁতেন গম পাইছনে হ'ব দে দেখাই লওঁ মায়ে খাব সময়ত তুমি বদনাম গাই থাকিবা দেই সুবিধা চবৰে থাকে এই হ'ব খা মই আকৌ সেই তলত নোৱাৰোঁ দেই মই ওপৰতে বহি নাই সেয়া তোমাৰচোন এতিয়া তলত বহিব নোৱাৰা হ'লা পিছলটো মই আহি থাকিব লাগিব পুটুককৈ আইঅ এজনী তইহে বুজি পাৱ দেই বিয়া হৈ পিনি বহুত বুজন হ'লি তই আকৌ মাৰ নিচিনা নহ'লি আকৌ বহুত বুজন হ'লি পাই হ'ব দে এতিয়া মইহে বেয়া হ'লোঁ তই আৰু সেই বোৱাৰীক একেবাৰে দেৱী পালি আৰু মই কৈছোঁ নহয় একেবাৰে দেৱী পালি আৰু সেই সদায় গৈয়ে থাকে এদিন নোযোৱা এদিন একো নহয় আৰু পাই ইফালেও খবৰ দিছোঁ আমি আহিম বুলি তেতিয়া আজিহে যাবলৈ পালে হ'ব এতিয়া সেইবোৰ গাই থাকিব নালাগে তইও ভাত আনগৈ যা লগতে খাওঁ হ'ব দে লৈ আহোঁগৈ খাব সময়তে সেইবোৰ গাই নাথাকিবিচোন সেই বুকত লাগি ধৰিব বহুত দিনৰ মূৰত মাহীহঁতে ভাত খাইছোঁ দেই ভাতকেইটা খাই বাৰু ভালেই লাগিলে সেই যোৱাবাৰ আহোঁতে আকৌ সেই বোৱাৰীজনীৰ হাতেহে খাইছিলোঁ তুমি আকৌ সেই মাহীহঁতে খালোৱে কৈ থাকাচোন এতিয়াহে কৈছা আৰু বোৱাৰীহঁতে ভাত খালোঁ বুলি হ'লেও সেইটো কথা নহয় গম পাইছনে সেই বোৱাৰীজনী আছে যেতিয়া বোৱাৰীজনীৰ হাতে ভাতকেইটা খালে ভাল লাগে সেইটো কাৰণেহে কৈ আছোঁ মাহীহঁলে বেয়াও লাগে নহয় কিমান কামখন কৰি থাকে ইটো সিটো কৰিয়ে থাকে আকৌ এতিয়া ভাতে পানীয়ে আলহীক খোৱা বুলি ক'লে কেনেকুৱা হয় সেইটো কাৰণেহে কৈছিলোঁ মাহী এতিয়া কৰিব পৰা হৈ আছে নহয় সেইটো কাৰণে বেয়া লাগিবলগীয়া একো নাই মাহী যদি পৰি থাকিলেহেঁতেন বেমাৰ আজাৰ হৈ পেলাই তেতিয়াতো বেয়া লাগিলেহেঁতেন বাৰু তহঁতি যে অকণো বুজি নাপাওঁ পাই তুমিহে বুজি নোপোৱা তোমাৰ চিন্তাবোৰ অলপ সলনি কৰিবাচোন আৰু একেটা কথাতে আকোৰগোজ হৈ লাগি নাথাকিবা তহঁতি মানে মই ভাল কথা এটা ক'লে মানে বেয়াহে পাওঁ বাইদেউ তোক আমি কোনেও বেয়া নাপাওঁ গম পাৱনে তই আমাক মৰমতে তেনেকৈ ক বুলি গম পাওঁ তই এতিয়া আমাক বহুত ভাল পাওঁ আমাৰ মৰমত অন্ধ সেইকাৰণে তই অকল আমাৰ দুখবোৰ দেখ কিন্তু সেই লোকজনীৰ কথা তই চিন্তা নকৰ আকৌ তই যেনেকৈ এতিয়া আমাৰ মুনুৰ কথা চিন্তা কৰ তাই তোৰ ছোৱালী কিবা এটা পিন্ধিছে তাই সুবিধা অনুযায়ী পিন্ধিছে তেনেকৈ ভাব কিন্তু লোকজনীৰ কথা নাভাব তাই এতিয়া ইমান দূৰ বাট যায় গাড়ীয়ে গোৱাই ইখন গাড়ী সলাই সিখন গাড়ী সলাই ঘৰত গাড়ী এখন নাই সেইকাৰণে কিবা এটা পিন্ধি যায় সেইটো যদি তই এই লগতে একে তোৰ নিজৰ ছোৱালী বুলি ভাবি পিনি যদি ভাব তেতিয়া তইও তাইক সেই ভাল পাবলৈ শিকিবি গম পাৱনে এতিয়াতো এই অকল মানে এনেকুৱা হৈছে আৰু মোৰ ছোৱালীয়ে পিন্ধিছে তাই কেলৈ পিন্ধিব তাই বোৱাৰীহে এই মোৰ ছোৱালী সেই খা ধৰি আছোঁ তই আৰু মোক তাই অকণো কষ্ট নাই দিয়া গম পাৱনে হয় নি এই নহয় আজিলৈকে দেখোন আমি এইবোৰ পিন্ধি নেপালোৱেই আকৌ গাঁৱত তই গম পাৱই উৰণিখন দেখোন লৈয়ে থাকিব লাগে শনিকে উৰণিখন সহায় নেপালোৱেই এতিয়া সেই তহঁতৰ ঘৰলৈ আহোঁতেহে যি উৰণিখন সহায় আহিছোঁ তেতিয়াহ'লে মইহে ভুলকৈ ভাবি আছোঁ নি বাৰু সেয়াহে আকৌ তই ভুলকৈ ভাবি আছ তই গাঁৱৰ বাহিৰলৈ ওলাই মেলি বৰকৈ নাযাওঁ নেমেল এতিয়া আমাৰ মুনু সেই অকণমান টাউনলৈ বিয়া হৈছে তাই দেখিছে নহয় সমাজখন মানে আমি চাদৰ মেখেলা নিপিন্ধিবলৈ বা সেই বোৱাৰী ঘৰলৈ অহা যোৱা নকৰিবলৈ কোৱা নাই বা অহা যোৱা কৰি থাকক বুলিও কোৱা নাই
কিন্তু আৰু বিপদে আপদে মানুহৰ ঘৰলৈ যাব লাগিবই, মাকৰ ঘৰখনলৈ যাব লাগিবই, সেইটো কৈছোঁ। তইও বুজি পাবিচোন দেই। হয় ঠিকেই কৈছ পাই। মাহী এতিয়াহে যদি মায়ে কিবা এটা বুজি পায় দেই।